ৰঙিয়াত পোহৰলৈ আহিল চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা। প্ৰেমিকাক হত্যা কৰি থানাত আত্মসমৰ্পণ প্ৰেমিকৰ। লোমহৰ্ষক ঘটনাক লৈ ৰঙিয়া থানাত উত্তপ্ত পৰিস্থিতি। প্ৰেমিক তৌফিকুল আলীয়ে প্ৰেমিকা সোনিয়াৰা বেগমক হত্যা কৰাৰ সম্ভেদ লাভ আৰক্ষীৰ। হত্যা কৰি ৰঙিয়া নলবাৰী সীমান্তৰ নুনা নৈৰ পাৰত পেলাই থৈছিল প্ৰেমিকাৰ মৃতদেহ। ইতিমধ্যে ঘটনাস্থলীত ৰঙিয়া আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো। কিন্তু কি কাৰণত হত্যাকাণ্ডটো সংঘটিত হ'ল সেয়া আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰ আহিব। বৰ্তমানলৈ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই। আৰু ল'ৰাটোৰ নাম হৈছে আপোনাৰ তৌফিকুল আলী। 6 মাহ আগৰ পৰা আপোনাৰ এগ্ৰিমেণ্ট হৈ আছিল বিয়াৰ এগ্ৰিমেণ্ট হৈ থাকিলে ল'ৰাটো অহা যোৱা কৰি আছিল। কালি ৰাতি আপোনাৰ তেখেতে ৰাতিপুৱা আপিটো নাই আৰু ফোন চোন চলি আছিল। আপিটো নাই, আপিটো নাথাকিলে তাৰমানে আমি বিচাৰি আছোঁ। আমি সিমান হেৰি কৰা নাই। কাৰ লগত গৈছিল ছোৱালীজনী? ছোৱালী ৰাতি 7টামান বজাত নাই আৰু অকলে ওলাই গৈছিল নেকি? অকলে না, ল'ৰাটোৱে আহি নিছিল, এইটো আমি গম পোৱা নাই। কালি তাৰপিছত আমি ল'ৰাটো ৰাতিপুৱা আমি গম পালোঁ যে থানাত আহি চাৰেণ্ডাৰ হৈছে। কিয় চাৰেণ্ডাৰ কৰিলে? সেইটো আমি গম পোৱা নাই। কিন্তু আমি ভাবি আছোঁ ল'ৰাটোৱে তাৰমানে আনি পেলাই মাৰ্ডাৰ কৰা। ল'ৰাটো আৰু ছোৱালীটো একেই গাঁৱৰে আছিল নেকি? একে গাঁৱৰে নহয়, অলপ অন্তৰ, 2 কিলোমিটাৰমান অন্তৰ। ল'ৰাটোৰ গাঁওখন কি? ল'ৰাটোৰ গাঁওখন হ'ল তুলসীবাৰী, ছোৱালীটোৰ গাঁও হ'ল ইচ্ছাপুৰ। ল'ৰাজনে কি কৰিছিল? ল'ৰাজনে মিস্ত্ৰী কাম কৰি আছে। যেতিয়া আমি এগ্ৰিমেণ্ট কৰিছিলোঁ তেতিয়া ল'ৰাটোৰ বয়স আছিল 21 বছৰ আৰু আপিটোৰ বয়স আছিল 19 বছৰ। কিমান দিন আগতে হৈছিল এইটো এগ্ৰিমেণ্টটো হৈছিল 6 মাহ আগতে। আপোনাৰ কি সন্দেহ হয় এতিয়া আমি ল'ৰাটোৰ ওপৰত সন্দেহ কৰিছোঁ যে ল'ৰাটো আপিটোক মাৰ্ডাৰ কৰিছে। ৰঙিয়াৰ পৰা ভাস্কৰ কলিতাৰ ৰিপৰ্ট, নিয়মীয়া খবৰ।